Who won the মুনিন বৰকটকী লিটাৰী এৱাৰ্ড 2024? 2024 বৰ্ষৰ মুনিন বৰকটকী সাহিত্য বঁটা কোনে লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পাপৰি বৰ্মন। পাপৰি বৰ্মনক পৰুৱা পোহনীয়া নামৰ শীৰ্ষক চুটিগল্প সংকলনখনৰ বাবে 2024 বৰ্ষৰ মুনিন বৰকটকী সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। Who won the আসাম ভৈৰৱ এৱাৰ্ড 2024? 2024 বৰ্ষৰ অসম ভৈৰৱ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাণা প্ৰতাপ কলিতা। অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক 2024 বৰ্ষৰ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে অসম ভৈৰৱ হৈছে অসমৰ জাতীয় জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। ফাৰ্ষ্ট অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল 2021 চনৰ পৰা। 2021 বৰ্ষত এই বঁটা লাভ কৰিছিল ৰতন টাটাই। তেওঁক কৰ্কট ৰোগৰ চিকিৎসাত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল। তাৰ পাছত 2022 বৰ্ষৰ অসম ভৈৰৱ বঁটা লাভ কৰিছিল কৰ্কট ৰোগ বিশেষজ্ঞ ডক্টৰ তপন শইকীয়াই। 2023 বৰ্ষৰ বাবে অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল ৰঞ্জন গগৈক। আৰু 2024 বৰ্ষৰ বাবে অসম ভৈৰৱ বঁটা প্ৰদান কৰা হৈছিল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক। Which Assamese cricketer received the Assam Saurav Award 2024? 2024 বৰ্ষত কোনজন অসমীয়া ক্ৰিকেটাৰে অসম সৌৰভ বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উমা চেত্ৰী। Who received the Assam Gaurav Award 2024 for Vulture Conservation? 2024 বৰ্ষত শগুন সংৰক্ষণৰ বাবে কাক অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফুলেশ্বৰী দত্ত। Who was honored with the Soyod Abdul Malik Award 2024? 2024 বৰ্ষৰ সৈয়দ আব্দুল মালিক বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জয়ন্ত মাধৱ বৰা। Which Indian actress will be awarded the 2024 আইদেউ সন্দিকৈ মেমৰিয়েল এৱাৰ্ড? কোনগৰাকী ভাৰতীয় অভিনেত্ৰীক 2024 বৰ্ষৰ আইদেউ সন্দিকৈ স্মাৰক বঁটা প্ৰদান কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সীমা বিশ্বাস। সীমা বিশ্বাসে 1996 চনত বেণ্ডিট কুইন চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বঁটা লাভ কৰিছিল। আৰু তেওঁ বেণ্ডিট কুইনত ফুলন দেৱী চৰিত্ৰটো অভিনয় কৰিছিল। তেখেতে 2000 চনত সংগীত নাটক একাডেমী পুৰস্কাৰ আৰু 2006 চনত দীপা মেহতাৰ ৱাটাৰ চলচ্চিত্ৰত কৰা শকুন্তলা চৰিত্ৰটোৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ জেনী পুৰস্কাৰ লাভ কৰিছিল। Which state won the Best State Award at the 5th National Water Awards 2023? 2023 বৰ্ষৰ পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাত কোনখন ৰাজ্যই শ্ৰেষ্ঠ ৰাজ্যিক বঁটা লাভ কৰে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ উৰিষ্যা। ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিছিল। আৰু 2023 বৰ্ষৰ বাবে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ গাঁও পঞ্চায়তকে ধৰি 9টা শাখাত মুঠ 38টা বঁটা প্ৰদান কৰিছে। শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত উৰিষ্যাই প্ৰথম, উত্তৰ প্ৰদেশে দ্বিতীয় স্থান লাভ কৰিছে। Who will be awarded the 2025 মঘাই ওজা মেমৰিয়েল এৱাৰ্ড? 2025 বৰ্ষৰ মঘাই ওজা স্মাৰক বঁটা কাক প্ৰদান কৰা হ'ব? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জাহ্নু বৰুৱা। জাহ্নু বৰুৱাৰ বিষয়ে আগৰ ভিডিঅ'বোৰত ডিটেইলছত ডিছকাছ কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে 2024 বৰ্ষৰ বাবে মঘাই ওজা বঁটা প্ৰদান কৰা হৈছিল বোকাখাতৰ শিল্পী তথা ঢুলীয়া ধনেশ্বৰ শইকীয়াক। চ' এইটো ইম্পৰ্টেণ্ট এক্সামত এনেকৈ আহিব পাৰে যে 2024 বৰ্ষৰ মঘাই ওজা বঁটা কাক প্ৰদান কৰা হৈছিল? ধনেশ্বৰ শইকীয়াক। আৰু 2025 বৰ্ষৰ মঘাই ওজা স্মাৰক বঁটা প্ৰদান কৰা হ'ব জাহ্নু বৰুৱাক। Who was awarded the প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড 2024? 2024 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে সোঁৱৰণি বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দুৰ্গেশ্বৰ সোণোৱাল।
Which environmentalist has been selected for the first ever Jadab Payeng International Award? প্ৰথমবাৰৰ বাবে যাদৱ পায়েং আন্তঃৰাষ্ট্ৰীয় বঁটাৰ বাবে কোনজন পৰিৱেশবিদ নিৰ্বাচিত হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন বি এম কৰুণাকাৰ ৰেড্ডি। যোৰহাট জিলাত অসমৰ জ্যোতি প্ৰতাপ শিক্ষা ন্যাসে প্ৰতিষ্ঠা কৰা এই বঁটা হায়দৰাবাদৰ কৰুণাকাৰ ৰেড্ডিক 2025 বৰ্ষৰ জানুৱাৰী মাহত প্ৰদান কৰা হ'ব। এই বঁটা এই বছৰৰ পৰা প্ৰতি বছৰে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে মনত ৰাখিব লাগিব যে কৰুণাকাৰ ৰেড্ডিক ৱাটাৰ মেন অফ ইণ্ডিয়া বুলিও জনা যায়। Recently, how many teachers from Assam were honored with the State Award to Teacher 2024? শেহতীয়াকৈ অসমৰ পৰা কিমানজন শিক্ষকক 2024 বৰ্ষৰ শিক্ষকলৈ ৰাজ্যিক বঁটাৰে সন্মানিত কৰা হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন চি 13জন শিক্ষকক। তাৰ পাছত The Chandraprabha Soikiani Award 2024 was presented to whom? 2024 বৰ্ষৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা কোনে লাভ কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপচন বি ডক্টৰ সুনিতা চাংকাকতি। Who owned the title of Miss Universe Assam 2024? 2024 বৰ্ষৰ মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছে? কাৰেক্ট এনসাৰটো হ'ব অপচন চি অনামিকা বৰা। Subramaniam Ramadorai, who recently won the Assam Saurabh Award 2024, is from which state? Recently, 2024 বৰ্ষৰ অসম সৌৰভ বঁটা লাভ কৰা সুব্ৰমণিয়াম ৰামদোৰাই কোনখন ৰাজ্যৰ? কাৰেক্ট এনসাৰটো হ'ব অপচন বি তামিলনাডু। The Assam Gaurav Award 2024 was presented to which bell metal artist? 2024 বৰ্ষত অসম গৌৰৱ বঁটা কোনজন কাঁহ শিল্পীক প্ৰদান কৰা হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন এ হৰিদাস দাস। Which district of Assam has been selected for the Best Fishery Sector Award in the Northeast? অসমৰ কোনখন জিলাই নৰ্থ ইষ্টৰ শ্ৰেষ্ঠ মীন খণ্ডৰ বঁটাৰে নিৰ্বাচিত হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন এ দৰং জিলা। লগতে মনত ৰাখিব লাগিব যে ৱৰ্ল্ড ফিচাৰী ডে অৰ্থাৎ বিশ্ব মীন দিৱসত অসমৰ পৰা দুটাকৈ ৰাষ্ট্ৰীয় মীন বঁটা লাভ কৰিছে। বিশ্ব মীন দিৱস পালন কৰা হয় 21 নৱেম্বৰত। মনত ৰাখিব লাগিব এইটো। আৰু কেন্দ্ৰীয় চৰকাৰৰ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত দৰং জিলাক উত্তৰ পূব আৰু পাৰ্বত্য ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন জিলা আৰু সৃজনী মীন উন্নয়ন সমবায় সমিতিক দেশৰ শ্ৰেষ্ঠ মীন পালন সমিতিৰ পুৰস্কাৰে সন্মানিত কৰা হৈছিল। Which communities' handloom products were recently awarded Geographical Indication Certification? শেহতীয়াকৈ কোনটো সম্প্ৰদায়ৰ হস্ততাঁত সামগ্ৰীক ভৌগোলিক সূচক প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন বি মিচিং ট্ৰাইবছ। ৰিচেণ্টলি মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীয়ে GI টেগ লাভ কৰিছে। লগতে মনত ৰাখিব লাগিব যে হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানক আনুষ্ঠানিকভাৱে অসমৰ মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীৰ ভৌগোলিক সূচক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। Which film won the Best Film Award at the Filmfare Awards Assamese 2024? Filmfare Awards অসমীয়াত 2024ত কোনখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ তৰাছ হাজবেণ্ড। Who won the 2023 Sahitya Academy Translation Prize for Assamese? 2023 চনৰ অসমীয়াৰ সাহিত্য একাডেমী অনুবাদ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন চি লক্ষ্যজ্যোতি গগৈ সন্দিকৈ। লক্ষ্যজ্যোতি গগৈ সন্দিকৈক অনুবাদ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। তেওঁ টেমচোলা আউৰ মূল ইংলিছ আত্মজীৱনী ওৱান্স আপন এ লাইফৰ অসমীয়া অনুবাদ মোৰ জীৱনটোৰ বাবে এই বঁটা লাভ কৰিছিল। Which Assamese animated film was featured in the online screening section of the 77 Cannes Film Festival 2024? 2024 চনত 77 সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ অনলাইন স্ক্ৰিনিং শিতানত কোনখন অসমীয়া এনিমেটেড চিনেমা প্ৰদৰ্শিত হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি লাচিত দ্য ৱাৰিয়ৰ। Who recently received the Dr. Bhupen Hazarika সংহতি Award 2024? শেহতীয়াকৈ 2024 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা কাক প্ৰদান কৰা হৈছে?
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী লগতে মনত ৰাখিব লাগিব যে পীতাম্বৰদেৱ গোস্বামী হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ হু ওন দ্য স্পৰ্টছ এৱাৰ্ড 2023 ইন আছাম অসমত কোনে 2023ৰ ক্ৰীড়া বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰন্দীপ বৰুৱা Which theatre artist was presented the Songit Natak Academy Fellowship by the President on March 6, 2024? 2024 চনৰ 6 মাৰ্চত ৰাষ্ট্ৰপতিয়ে কোনজন নাট্যশিল্পীক সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা প্ৰদান কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দুলাল ৰয় লগতে মনত ৰাখিব লাগিব যে সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল নীলমণি ফুকন আৰু সংগীত নাটক একাডেমী লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল প্ৰতিমা বৰুৱা পাণ্ডে এই দুটা পইণ্টটো বহুত দৰকাৰী হয় Which black rice cultivator from Assam recognized for his pioneering effort in popularizing black rice received the Assam Gaurav Award in 2023 কলাধান জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত অগ্ৰণী প্ৰচেষ্টাৰ বাবে স্বীকৃতিপ্ৰাপ্ত অসমৰ কোনজন কলাধান খেতিয়কে 2023 বৰ্ষত অসম গৌৰৱ বঁটা লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উপেন্দ্ৰ ৰাভা গোৱালপাৰাৰ ধুত নৈৰ আমগুৰিপাৰাত এবিধ কলা ৰঙৰ ধান উৎপাদন হয় এই ধানৰ পৰা ওলোৱা চাউলো কলা এই ধানবিধৰ নাম ৰখা হয় উপেন্দ্ৰ ৰাইচ যিহেতু এটা ধানৰ পৰা কলা ধানৰ বিপ্লৱ অনা বিখ্যাত ব্যক্তিগৰাকী হ'ল গোৱালপাৰা কৃষক উপেন্দ্ৰ ৰাভা সেইকাৰণে গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই উপেন্দ্ৰ ৰাভাৰ নামেৰে এই ধানবিধ উপেন্দ্ৰ ৰাইচ নামেৰে নামাকৰণ কৰিছে চ' মনত ৰাখিব লাগিব যে কলা ধানক উপেন্দ্ৰ ৰাইচ বুলি জনা যায় চ' এইটো পইণ্ট ইম্পৰ্টেণ্ট লগতে কলা ধানৰ খেতিয়ক হ'ল গোৱালপাৰা কৃষক উপেন্দ্ৰ ৰাভা হু ফ্ৰম আছাম ৱাজ ৰিচেণ্টলি অনাৰ্ড উইথ দ্য সংগীত নাটক একাডেমী অমৃত এৱাৰ্ড ফৰ দেয়াৰ কণ্ট্ৰিবিউশ্যন টু হিন্দুস্তানী ইনষ্ট্ৰুমেণ্টেল মিউজিক শেহতীয়াকৈ অসমৰ কোনে হিন্দুস্তানী বাদ্যযন্ত্ৰ সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী অমৃত বঁটাৰে সন্মানিত কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মিনতী খাউন Which Assamese film won the Best Assamese Film Award at the 78th National Film Award? 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত কোনখন অসমীয়া চলচ্চিত্ৰই শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ বঁটা লাভ কৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি এমুঠি পুথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত 2022 বৰ্ষৰ বাবে 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰিছে তাৰে কুলনন্দিনী মহন্তৰ পৰিচালিত এমুঠি পুথি চলচ্চিত্ৰই শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল আৰু ডক্টৰ ববি শৰ্মা বৰুৱাৰ চিকাইছিল চলচ্চিত্ৰই শ্ৰেষ্ঠ তিৱা চিনেমাৰ ৰজত কমল বঁটা লাভ কৰিছে আৰু নৱপম ডেকাৰ শূন্যতা চলচ্চিত্ৰই শ্ৰেষ্ঠ চুটিছবি বঁটা লাভ কৰিছে আৰু আৰক্ষী বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তৰ হাৰগিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট্ৰক আৰু আইমি বৰুৱাৰ বিৰুবালা উইথছ টু পদ্মশ্ৰী তথ্যচিত্ৰলৈ জুৰিৰ বিশেষ বঁটা আগবঢ়োৱা হৈছে চ' এই পইণ্টটো ইম্পৰ্টেণ্ট যে বিৰুবালা উইথছ টু পদ্মশ্ৰী তথ্যচিত্ৰ কোনে পৰিচালনা কৰিছিলে এনচাৰটো হ'ব আইমি বৰুৱা চ' এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী হু ৱাজ অনাৰ্ড উইথ দ্য সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এৱাৰ্ড ইন 2024 2024 বৰ্ষত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে কোনে সন্মানিত হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুলাধৰ শইকীয়া হু উইল বি কনফাৰ্ড উইথ দ্য শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড 2023 বাই দ্য আছাম গভৰ্ণমেণ্ট অসম চৰকাৰে 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰিব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি সোণাল মানসিং 2024 চনত অসম চৰকাৰে সোণাল মানসিঙক 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা কৰে সোণাল মানসিং হৈছে এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু তেওঁ 2018 চনত ৰাজ্যসভালৈ সাংসদ হিচাপে মনোনীত হৈছিলে পদ্মশ্ৰী বিৰুবালা ৰাভা who recently passed away was nominated for the Nobel Peace Prize in which year শেহতীয়াকৈ দেহাৱসান ঘটা পদ্মশ্ৰী বিৰুবালা ৰাভাই কোন বছৰত শান্তি নোবেল বঁটাৰ বাবে মনোনীত হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2005 চনত লগতে আমি মনত ৰাখিব লাগিব যে শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হোৱা প্ৰথমগৰাকী অসমীয়া হৈছে বিৰুবালা ৰাভা চ' এই পইণ্টটো বহুত দৰকাৰী হয় তেখেতে অসমত প্ৰচলিত বিভিন্ন
অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনা আনিবৰ বাবে চেষ্টা কৰিছিল। তেওঁ ভাৰত চৰকাৰে 2021 চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। ডেভিড বেকাৰ, দ্য আমেৰিকান বায়োকেমিষ্ট, awarded the 2024 Nobel Prize in Chemistry, has an interesting connection to which renowned Assamese scientist. 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা আমেৰিকান জৈৱ ৰসায়নবিদ ডেভিড বেকাৰৰ কোনজন প্ৰখ্যাত অসমীয়া বিজ্ঞানীৰ এক আকৰ্ষণীয় সম্পৰ্ক আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ডক্টৰ ৰুবুল মাউত। লগতে মনত ৰাখিব লাগিব যে ৰুবুল মাউতে মোৰো এটা সপোন আছে নামৰ গ্ৰন্থখন ৰচনা কৰিছিল। ৰিচেণ্টলি তিনিজন ব্যক্তিক 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল প্ৰাইজ প্ৰদান কৰা হৈছে। তেওঁলোক হ'ল ডেভিড বেকাৰ, ডেমিছ হছাবিছ, জন এম জাম্পাৰ। ডেভিড বেকাৰক গণনামূলক প্ৰটিন ডিজাইনৰ বাবে নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিল আৰু হছাবিছ আৰু জাম্পাৰলৈ প্ৰটিন গঠনৰ গৱেষণাৰ বাবে নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিল। Who received the Lifetime Achievement Award at the Education Eminence 2024 Award Ceremony? শিক্ষা এমিনেন্স 2024 বঁটা প্ৰদান অনুষ্ঠানত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ডক্টৰ নৰেন্দ্ৰনাথ দত্ত। Who was recently crowned Mrs. India Galaxy 2024? শেহতীয়াকৈ কোনে 2024 বৰ্ষৰ মিছেছ ইণ্ডিয়া গেলেক্সি খিতাপ লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰিণিমা বৰা আগৰৱালা। তেখেতে ৰাজস্থানৰ জয়পুৰত মিছেছ ইণ্ডিয়া গেলেক্সি 2024 খিতাপ অৰ্জন কৰি অসম তথা কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল। তাৰ পাছত দ্ৰোণ ভূঞা, who recently received the Padma Shri in 2024, is known as a prominent artist of which two dance form? শেহতীয়াকৈ 2024 বৰ্ষত পদ্মশ্ৰী বঁটা লাভ কৰা দ্ৰোণ ভূঞা কোন দুটা নৃত্যৰ বিশিষ্ট শিল্পী হিচাপে পৰিচিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, চুকনানী ওজাপালি এণ্ড দেওধানী। চ' তেখেত চুকনানী ওজাপালি আৰু দেওধানী ডান্স ফৰ্মৰ কাৰণে পৰিচিত। তেখেতে বিষ্ণু ৰাভা বঁটা লাভ কৰিছিল 2021 চনত, অসম গৌৰৱ বঁটা লাভ কৰিছিল 2023 চনত আৰু পদ্মশ্ৰী বঁটা লাভ কৰিছিলে 2024 চনত। চ' তেখেতে পদ্মশ্ৰী আৰু অসম গৌৰৱ কেতিয়া লাভ কৰিছিলে এইটো কুৱেশ্যন এক্সামত আহিব পাৰে। এই পইণ্টটো বহুত দৰকাৰী হয়। পদ্মশ্ৰী 2024 চনত, অসম গৌৰৱ 2023 চনত। লগতে তেখেতে 2009 চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ গুৰু সন্মান বঁটা লাভ কৰিছিল। Who is the first player from Assam to be a part of the Women's Premier League signed by Mumbai Indians? মুম্বাই ইণ্ডিয়ানছৰ চুক্তিবদ্ধ মহিলা প্ৰিমিয়াৰ লীগৰ অংশ হিচাপে অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, জিন্তিমণি কলিতা। Who won the bronze medal for India in the women's 73 kg category at the 2024 Asian Taekwondo Championships? 2024 বৰ্ষৰ এছিয়ান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত মহিলাৰ 73 কেজি শাখাত ভাৰতৰ হৈ ব্ৰঞ্জৰ পদক কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ৰদালি বৰুৱা। দ্য জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান 2024 was awarded to which of the following individuals? কোনজন ব্যক্তিক 2024 বৰ্ষৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান প্ৰদান কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ৰমেন চৌধুৰী। How many people from Assam were awarded Padma Shri 2024? অসমৰ পৰা কিমানজন ব্যক্তিক 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 3। অসমৰ পৰা 3জন ব্যক্তিক 2024 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। সেইকেইজন ব্যক্তি হ'ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা। পাৰ্বতী বৰুৱা হৈছে প্ৰথম মহিলা হাতী মাউত আৰু তেখেতক ষষ্ঠী কন্যা আৰু হাতী কি পৰিনামেৰে জনা যায়। আৰু সৰ্বেশ্বৰ বসুমতাৰীক চিৰাংকী কৃষি চিৰাগ বুলি জনা যায়। চ' এইটো কুৱেশ্যন এক্সামত আহিছে। আৰু দ্ৰোণ ভূঞা ওজাপালি আৰু দেওধানী ডেন্সৰ কাৰণে বিখ্যাত।
Which writer won the মুনিন বৰকটকী লিটাৰেৰী এৱাৰ্ড ইন 2023? 2023 বৰ্ষত কোনজন সাহিত্যিকে মুনিন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, নয়নজ্যোতি শৰ্মা। Recently, Assamese language received the status of classical language. As of now, how many classical languages are there in India? শেহতীয়াকৈ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। বৰ্তমান ভাৰতত কিমান ধ্ৰুপদী ভাষা আছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 11টা। লগতে মনত ৰাখিব লাগিব যে ৰিচেণ্টলি অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাকো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। মানে ৰিচেণ্টলি 5টা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ আগতে 6টা আছিলে। চ' এই 5টা ভাষা আমি মনত ৰখাটো বহুত দৰকাৰী হয়। আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে সৰ্বমুঠ 6টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰি থৈছে। চ' সেই 6টা হ'ল তামিল, সংস্কৃত, কানাড়া, তেলেগু, মালায়ালম আৰু উৰিয়া। চ' এতিয়া গোটেইকেইটা মিলাই আগতে 6টা আছিলে, এতিয়া আছে 5টা, মানে 11টা হৈ গ'ল। চ' অভাৰঅল 11টা। আৰু তামিল হৈছে প্ৰথম ক্লাছিকেল লেংগুৱেজ। 2004ত স্বীকৃতি প্ৰদান কৰি থৈছে। কোনো এটা ভাষা ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ কেইটামান ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। 1 নম্বৰ, ভাষাটো 1500ৰ পৰা 2000 বছৰ পুৰণি সমৃদ্ধিশালী গঠন আৰু লিখনশৈলী থাকিব লাগিব। চ' ইয়াৰ ইম্পৰ্টেণ্ট 1500 বছৰৰ পৰা 2000 বছৰ। 2 নম্বৰ, বিশাল প্ৰাচীন সাহিত্যৰ ভাণ্ডাৰ থাকিব লাগিব, যি বহু প্ৰজন্মৰ কাৰণে ঐতিহ্যৰ বাহক হয়। 3 নম্বৰ, সাহিত্য সৃষ্টি, লিখন, গঠনশৈলী মৌলিক হ'ব লাগিব আৰু আন ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব লাগিব। 4 নম্বৰ, ভাষাৰ বৰ্তমান ৰূপটোৰ সৈতে প্ৰাচীন ৰূপটোৰ কোনো সামঞ্জস্য নাথাকিলেও কথা নাই। অভাৰঅল এইকেইটা পইণ্ট মনত ৰাখিলে হৈ যাব, বাকী আমি পাছত ডিটেইলছত ডিছকাছ কৰিম। Which Indian conservation scientist was recently conferred with the Harry Marshall Award for Rhino Conservation? শেহতীয়াকৈ কোনজন ভাৰতীয় সংৰক্ষণ বিজ্ঞানীক গড় সংৰক্ষণৰ বাবে দ্য হেৰী মেছেল বঁটা প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বিভৱ কুমাৰ তালুকদাৰ। লগতে মনত ৰাখিব লাগিব যে তেখেত হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ প্ৰতিষ্ঠাপক, মহাসচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া। আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ IUCNৰ স্পেচিছ ছাৰ্ভাইভেল কমিশ্যনে তেখেতক এই বঁটা প্ৰদান কৰিছে। Which university in Assam recently received the status of multidisciplinary education and research university? অসমৰ কোনখন বিশ্ববিদ্যালয়ে শেহতীয়াকৈ বহু বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰিছে? মানে কোনখন অসমৰ বিশ্ববিদ্যালয়ে মেৰু ষ্টেটাছ লাভ কৰিছে? চ' এক্সামৰ কাৰণে বহুত দৰকাৰী এইটো। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ডিব্ৰুগড় ইউনিভাৰ্চিটি। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান PM উষাৰ আঁচনিৰ অধীনত মেৰু ষ্টেটাছ প্ৰদান কৰা হৈছিল। এই আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনক 100 কোটি টকাৰ অনুমোদন প্ৰদান কৰা হৈছে। এক্সামৰ কাৰণে আৰু এটা পইণ্ট দৰকাৰী, সেইটো হৈছে যোনটো স্কিমখনৰ নাম PM উষা স্কিম, তাৰ ফুল ফৰ্মটো সুধিব পাৰে। তাৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান স্কিম। সেইটো বহুত ইম্পৰ্টেণ্ট। Recently, which Indian received the Green Oscar Whitley Gold Award 2024? শেহতীয়াকৈ কোনজন ভাৰতীয়ই 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড এৱাৰ্ড লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, পূৰ্ণিমা দেৱী বৰ্মন। এতিয়া আমি পূৰ্ণিমা দেৱী বৰ্মনৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। তেখেতে 2022 চনৰ ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সজাগতামূলক সন্মান চেম্পিয়ন অৱ দ্য আৰ্থ এৱাৰ্ড লাভ কৰিছিল। তাৰ পাছত তেওঁ হাৰগিলা আৰ্মিৰ ফাউণ্ডাৰ, মানে হাৰগিলাৰ সংৰক্ষণৰ বাবে গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাৰগিলা আৰ্মি নামৰ এটি দল গঠন কৰিছিল। তেওঁক হাৰগিলা বাইদেউ নামেৰেও জনা যায়। হাৰগিলাৰ সংৰক্ষণৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 2017 চনত গ্ৰীণ অস্কাৰ বঁটা প্ৰদান কৰা হৈছিল। লগতে 2018 চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা
নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল। নাৰী শক্তি পুৰস্কাৰ হৈছে ভাৰতীয় মহিলাৰ বিভিন্ন কৰ্মক স্বীকৃতি জনাই প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক বঁটা। চ' এক্সামত আহিব পাৰে যে পূৰ্ণিমা দেৱী বৰ্মনে কোন চনত নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল? 2018 চনত। আৰু তেওঁ গ্ৰেটাৰ এডজুটেণ্ট ষ্ট্ৰোক মানে বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ বাবে বিশেষভাৱে জনাজাত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। দ্য চুকাফা এৱাৰ্ড ফৰ 2023 was awarded to which Assamese personality? 2023 চনৰ চুকাফা বঁটা কোনজন অসমীয়া ব্যক্তিত্বক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ধীৰেন্দ্ৰনাথ বেজবৰুৱা। ৰঞ্জু হাজৰিকা has been awarded the বাল সাহিত্য পুৰস্কাৰ 2024 for which of the following novels? তলৰ কোনখন উপন্যাসৰ বাবে ৰঞ্জু হাজৰিকাই 2024 চনৰ শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, বিপন্ন বিস্ময় খেল। লগতে মনত ৰাখিব লাগিব যে ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। Which district in Assam achieved the first position in গুণোৎসৱ 2023? 2023 চনৰ গুণোৎসৱত অসমৰ কোনখন জিলাই প্ৰথম স্থান লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, শিৱসাগৰ জিলা। Who is the first writer from Assam to win the Sahitya Akademi Yuva Puraskar for work in Bengali literature? বাংলা সাহিত্যৰ বাবে অসমৰ পৰা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰা প্ৰথমজন সাহিত্যিক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, সুতপা চক্ৰৱৰ্তী। শিলচৰৰ যুৱ কবি সুতপা চক্ৰৱৰ্তীয়ে দেৰাজে হালুত ফুল গত জন্ম নামৰ সংকলনখনৰ বাবে 2024 চনত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছিল। গোপীনাথ বৰদলৈ এৱাৰ্ড ইজ কনফাৰ্ড টু হুইচ এমং দ্য ফলোয়িং ইমিনেণ্ট আৰ্টিষ্ট অন জানুৱাৰী 2024? 2024 চনৰ জানুৱাৰী মাহত নিম্নলিখিত কোনজন বিশিষ্ট শিল্পীক গোপীনাথ বৰদলৈ বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী। হু অন দ্য বিষ্ণুৰাভা এৱাৰ্ড 2024? 2024 চনৰ বিষ্ণুৰাভা বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্য। Who from Assam was honored with the Assam Gaurav Award in 2023 for his exceptional contributions to wildlife conservation activism? অসমৰ কোনজন ব্যক্তিক বন্যপ্ৰাণী সংৰক্ষণ কৰ্মীত ব্যতিক্ৰমী অৱদানৰ বাবে 2023 বৰ্ষৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, সৌম্যদীপ দত্ত। সৌম্যদীপ দত্ত অসমৰ এগৰাকী প্ৰকৃতিবিদ আৰু বৌদ্ধ সংস্কৃতিৰ গৱেষক। Who was awarded the Artist Award for 2024 during শিল্পী দিৱস in Assam? অসমত শিল্পী দিৱসত 2024 বৰ্ষৰ বাবে শিল্পী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মনীষা হাজৰিকা। লগতে মনত ৰাখিব লাগিব যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটোত তেখেতৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয় আৰু শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰীত। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী। আৰু জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ নামেৰে জনা যায়, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি জনা যায়। Who won the inaugural title of Miss India Poland 2024? 2024 বৰ্ষৰ মিছ ইণ্ডিয়া পোলেণ্ডৰ উদ্বোধনী খিতাপ কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অনুৰাধা ৰয়। Who directed the film Sikaishil, which won the Best Tiwa Film Award at the 78th National Film Awards? 70 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ তিৱা চলচ্চিত্ৰ বঁটা লাভ কৰা চিকাইছিল ছবিখন কোনে পৰিচালনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ববি শৰ্মা বৰুৱা। Who won the ৰূপকোঁৱৰ মেমৰিয়েল এৱাৰ্ড 2024? 2024 চনৰ ৰূপকোঁৱৰ স্মাৰক বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, হেমপ্ৰভা চুতীয়া। বিশিষ্ট বয়নশিল্পী পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ 2024 বৰ্ষৰ ৰূপকোঁৱৰ স্মাৰক বঁটা প্ৰদান কৰা হয়। তাৰ পাছত হু ওন দ্য ক্ৰান্তিকাল এৱাৰ্ড 2023 ফৰ কণ্ট্ৰিবিউশ্যনছ টু আছামিজ লিটাৰেচাৰ এণ্ড কালচাৰ? অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ অৱদানৰ বাবে 2023 বৰ্ষৰ ক্ৰান্তিকাল বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ধনী বৰা। মাজুলী manuscript paintings which were recently granted the prestigious GI tag are
inspired by which traditional school of painting? শেহতীয়াকৈ সন্মানীয় GI টেগ লাভ কৰা মাজুলীৰ সাঁচিপাতৰ চিত্ৰসমূহ কোনখন পৰম্পৰাগত চিত্ৰকলাৰ বিদ্যালয়ৰ পৰা অনুপ্ৰাণিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পালা স্কুল। Which organization from Assam recently won the Swachh Industrial Park Award? শেহতীয়াকৈ অসমৰ কোনটো সংস্থাই স্বচ্ছ ঔদ্যোগিক উদ্যান বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ AIDC। AIDCৰ ফুল ফৰ্মটো হ'ল আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন। অসমীয়াত হ'ব অসম উদ্যোগিক উন্নয়ন নিগম লিমিটেড। Who won the Azanpir Award 2023? 2023 বৰ্ষৰ আজানপীৰ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আনোৱাৰ হুছেইন। Who received the Lifetime Achievement Award at the Education Eminence 2024 Award Ceremony? শিক্ষা এমিনেন্স 2024 বঁটা প্ৰদান অনুষ্ঠানত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডক্টৰ নৰেন্দ্ৰনাথ দত্ত। Which district of Assam has been selected for the Best Fishery Sector Award in the Northeast? অসমৰ কোনখন জিলাই নৰ্থ ইষ্টৰ শ্ৰেষ্ঠ মীন খণ্ডৰ বঁটাৰে নিৰ্বাচিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দৰং জিলা। লগতে মনত ৰাখিব লাগিব যে ৱৰ্ল্ড ফিচাৰী ডে অৰ্থাৎ বিশ্ব মীন দিৱসত অসমৰ পৰা দুটাকৈ ৰাষ্ট্ৰীয় মীন বঁটা লাভ কৰিছে। বিশ্ব মীন দিৱস পালন কৰা হয় 21 নৱেম্বৰত। মনত ৰাখিব লাগিব এইটো। আৰু কেন্দ্ৰীয় চৰকাৰৰ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত দৰং জিলাক উত্তৰ পূব আৰু পাৰ্বত্য ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন জিলা আৰু সৃজনী মীন উন্নয়ন সমবায় সমিতিক দেশৰ শ্ৰেষ্ঠ মীন পালন সমিতিৰ পুৰস্কাৰে সন্মানিত কৰা হৈছিল। তাৰ পাছত হু ৰিচেণ্টলি ৰিচিভ দ্য বীৰাংগনা মূলা গাভৰু এৱাৰ্ড? শেহতীয়াকৈ কোনে বীৰাংগনা মূলা গাভৰু বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ধীৰা চলিহা হাজৰিকা। ধীৰা চলিহা হাজৰিকাক 2024 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছে। লগতে মনত ৰাখিব লাগিব যে তেখেতে হ'ল প্ৰথম অসমীয়া মহিলা বিমান পাইলট। আৰু 2023 চনৰ বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰা হৈছিল লাভলীনা বৰগোহাঁইক। তাৰ পাছত হু ৰিচিভ দ্য লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড এট দ্য 2024 ফিল্মফেয়াৰ এৱাৰ্ডছ আছামিজ? 2024 চনৰ ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়াত কোনে জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰমেন বৰুৱা। Which site in Assam was added to the UNESCO World Heritage Site List during the 46th session of World Heritage Committee? বিশ্ব ঐতিহ্য সমিতিৰ 46 সংখ্যক অধিৱেশনৰ সময়ত অসমৰ কোনটো স্থান ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম হৈছে অসমৰ তৃতীয় আৰু ভাৰতৰ 43 সংখ্যক ঐতিহ্য ক্ষেত্ৰ। এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। ইউনেস্কোৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইউনেস্কোৰ হেডকোৱাৰ্টাৰ্ছ হ'ল পেৰিছত, ফ্ৰান্সৰ পেৰিছত। আৰু ইণ্ডিয়াত টোটেল ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে 43টা এতিয়ালৈকে বৰ্তমানলৈকে। তাৰে 35টা কালচাৰেল চাইট আৰু 7টা নেচাৰেল চাইট আৰু এটা হৈছে মিক্স টাইপ। আৰু লেটেষ্ট 43 নম্বৰ ৱৰ্ল্ড হেৰিটেজ চাইটছ হৈছে চৰাইদেউ মৈদাম। আৰু বৰ্তমান অসমত 3টা ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে। তাৰে 2টা নেচাৰেল আৰু এটা কালচাৰেল। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক হৈছে নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইটছ। আৰু 2খন নেশ্যনেল পাৰ্ক ৱৰ্ল্ড হেৰিটেজ চাইটছ হিচাপে স্বীকৃতি দিছিলে 1985ত। আৰু ৰিচেণ্টলি চৰাইদেউ মৈদামক কালচাৰেল চাইট হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। আৰু ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথমখন বিশ্ব ঐতিহ্য নগৰ হৈছে আহমেদাবাদ। আৰু ভাৰতৰ একমাত্ৰ মিক্স টাইপ মানে যোনটো কালচাৰেল আৰু নেচাৰেল দুটা মানে কেটেগৰীতে পৰে। মিক্স ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক। আৰু এই নেশ্যনেল পাৰ্ক আছে ছিকিমত। চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট। এই গোটেই পইণ্টকেইটা বহুত দৰকাৰী। হুইচ ছিংগাৰ ফ্ৰম আছাম ৰিচেণ্টলি ৰিচিভ দ্য সূৰ্যকণ্ঠ এৱাৰ্ড?
অসমৰ কোনজন কণ্ঠশিল্পীয়ে শেহতীয়াকৈ সূৰ্যকণ্ঠ বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জুবিন গাৰ্গ। How many people received the Assam Gaurav Award in 2024, the third high civilian award in Assam? 2024 চনত অসমৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম গৌৰৱ বঁটা কিমানজনে লাভ কৰিছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 17 জনে। 2024 বৰ্ষত ৰঞ্জন গগৈয়ে অসম বহিব বঁটা লাভ কৰিছিল আৰু 4 গৰাকীলৈ অসম গৌৰৱ আৰু 17 গৰাকীলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছিল। Which of the following did not receive the Padma Shri Award for the year 2024? তলৰ কোনে 2024 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰা নাছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰঞ্জন গগৈ। 2024 চনত 110 জন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে, তাৰে অসমৰ 3 জন ব্যক্তিয়ে এই বঁটা লাভ কৰিছিল। সেই 3 জন ব্যক্তি হ'ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞা। In the 2023 Swachh Survekshan Award, which city in Assam was recognized as the cleanest in the 25,000 to 50,000 population category? 2023 চনৰ স্বচ্ছ সুৰক্ষা বঁটাত অসমৰ কোনখন চহৰে 25,000ৰ পৰা 50,000ৰ জনসংখ্যাৰ শাখাত আটাইতকৈ পৰিষ্কাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোলাঘাট জিলা। How many athletes received the Assam State Sports Award in 2024? 2024 বৰ্ষত কিমানজন খেলুৱৈয়ে অসম ৰাজ্যিক ক্ৰীড়া বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 7। অসমৰ 7 জন খেলুৱৈক 2024 বৰ্ষৰ অসম ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰা হৈছিল। সেইকেইজন খেলুৱৈ হৈছে বৰ্ণিলাকা চাংমাই, কৃষ্ণা দাস, অভিষেক গগৈ, ৰাজীৱ দে, কল্যাণ বৰ্মন, অনুপ কোঁৱৰ আৰু উত্তম সন্দিকৈ। Who was awarded the Assam Prakashan Parishad Literary Award 2024 for his book ধাৰ আৰু অন্যান্য গল্প? ধাৰ আৰু অন্যান্য গল্পৰ বাবে কোনে 2024 বৰ্ষৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি য়েচি দৰ্জিথংচী। তেওঁ মৌন উঠমুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে 2005 চনত সাহিত্য একাডেমী বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰিছিল আৰু পাপৰ পুখুৰী নামৰ গল্প সংকলনখনৰ বাবে তেওঁক অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰা হৈছিল। তেওঁ ৰচনা কৰা এক্সামৰ কাৰণে দৰকাৰী 2খন উপন্যাস হ'ল মৌন উঠমুখৰ হৃদয় আৰু সবকতা মানুহ। এই 2খন উপন্যাস বহুত দৰকাৰী হয়। লগতে মনত ৰাখিব লাগিব যে 2023 বৰ্ষত অসম প্ৰকাশন পৰিষদ বঁটা ডক্টৰ ধ্ৰুৱজ্যোতি বৰাক প্ৰদান কৰিছিল। Which village in Assam was recently recognized as the best tourism village in the craft category by the Ministry of Tourism? অসমৰ কোনখন গাঁও শেহতীয়াকৈ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা ক্ৰাফ্ট খিতানত শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শুৱালকুছি। ভাৰতৰ 36খন গাঁৱৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ 5খন গাঁৱে বিভিন্ন শাখাত শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ খিতাপ অৰ্জন কৰিছে। ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে বিশ্ব পৰ্যটন দিৱস উপলক্ষে 2024 চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও প্ৰতিযোগিতাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰিছে। ইয়াৰে উত্তৰ পূবৰ ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অসম, মণিপুৰ আদি ৰাজ্যই এই খিতাপ অৰ্জন কৰিছিল। ক্ৰাফ্ট কেটেগৰীত অসমৰ শুৱালকুছি আৰু মেঘালয়ৰ উমদেনে স্বীকৃতি লাভ কৰিছে। লগতে মনত ৰাখিব লাগিব যে শুৱালকুছি কামৰূপ জিলাত অৱস্থিত আৰু ইয়াত অসংখ্য হাতে বোৱা কাপোৰৰ উদ্যোগ থকা বাবে শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় আৰু বস্ত্ৰ নগৰী বুলিও জনা যায়। ইয়াত তৈয়াৰ হোৱা মুগা, এৰী আৰু পাটৰ কাপোৰ পৃথিৱী বিখ্যাত। Who recently received the Shanti Swarup Bhatnagar Award 2024 from Assam? শেহতীয়াকৈ কোনে অসমৰ পৰা 2024 বৰ্ষৰ শান্তি স্বৰূপ
ভাটনগৰ বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ পূৰবী শইকীয়া। লখিমপুৰত জন্মগ্ৰহণ কৰা ডক্টৰ পূৰবী শইকীয়া উদ্ভিদ বিজ্ঞানৰ গৱেষক আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক। তেখেতে প্লেণ্ট ইক'লজি, বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন আৰু ছইল ইক'লজিৰ ওপৰত গৱেষণা কৰি এই বিৰল সন্মান লাভ কৰিছে। তেওঁ হৈছে এই বঁটা লাভ কৰা ষষ্ঠগৰাকী অসমীয়া। ফাৰ্ষ্ট 1989ত অসমৰ ডক্টৰ মিহিৰ কান্তি চৌধুৰীয়ে এই বঁটা লাভ কৰিছিলে আৰু শান্তিস্বৰূপ ভাটনগৰ বঁটা হৈছে বিজ্ঞানৰ ক্ষেত্ৰত প্ৰদান কৰা সৰ্বোচ্চ ভাৰতীয় সন্মান আৰু ফাৰ্ষ্ট এই বঁটা প্ৰদান কৰিছিলে 1958ত আৰু অসমৰ পৰা ফাৰ্ষ্ট এই বঁটা লাভ কৰিছিলে ডক্টৰ মিহিৰ কান্তি চৌধুৰী 1989ত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী। Which গ্ৰাম পঞ্চায়ত from Assam has won the second best গাঁও পঞ্চায়ত award under the Nanaji Deshmukh সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ at the National Panchayat Award 2024? 2024 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনত অসমৰ কোনখন গ্ৰাম পঞ্চায়তে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেবেজিয়া ডিমৌ বাংঠাই গ্ৰাম পঞ্চায়ত। ৰিচেণ্টলি 2024 চনৰ নানাজী দেশমুখ ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ অসমৰ দুখন গাঁও পঞ্চায়তে লাভ কৰে। শ্ৰেষ্ঠ শিশু অনুকূল গাঁও পঞ্চায়ত বঁটা লাভ কৰে মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তে আৰু নগাঁও জিলাৰ বেবেজিয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়ত বঁটা লাভ কৰে। এই পইণ্টকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী। Who was conferred with the ধ্ৰুপদী অসমীয়া ভাষা এৱাৰ্ড at the গুৱাহাটী লিটাৰেচাৰ ফেষ্টিভেল 2024? 2024 বৰ্ষৰ ধ্ৰুপদী অসমীয়া ভাষা বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ নগেন শইকীয়া। লগতে মনত ৰাখিব লাগিব যে তেখেতে ৰচনা কৰা আন্ধাৰত নিজৰ মুখ গল্প সংকলনখনৰ বাবে তেখেতক 1997ত সাহিত্য একাডেমী বঁটা প্ৰদান কৰিছিল আৰু অসমীয়া মানুহৰ ইতিহাস গ্ৰন্থখন তেখেতে ৰচনা কৰা। এই দুখন বুকছ এক্সামৰ কাৰণে বহুত দৰকাৰী। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। হু ৰিচেণ্টলি ৰিচিভ দ্য আছাম গভৰ্ণমেণ্টছ লিটাৰেটৰ এৱাৰ্ড অন দ্য 93rd বাৰ্থ এনিভাৰ্চাৰী অফ হোমেন বৰগোহাঁই? শেহতীয়াকৈ হোমেন বৰগোহাঁইৰ 93 সংখ্যক জন্মদিনত অসম চৰকাৰৰ 2024 বৰ্ষৰ সাহিত্যিক বঁটা কোনে লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি শৰৎ চন্দ্ৰ চিৰিং ফুকন। Which Assamese poetry book by Somitati recently received the Sahitya Academy Award 2024? সমিতাতিৰ কোনখন অসমীয়া কবিতা পুথিয়ে শেহতীয়াকৈ 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফৰিংবোৰে বাটৰ কথা জানে। অসমৰ তিনিগৰাকী ব্যক্তিয়ে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছে। ফৰিংবোৰে বাটৰ কথা জানে শীৰ্ষক কবিতা গ্ৰন্থৰ বাবে সমিতাতিক 2024 বৰ্ষৰ অসমীয়া ভাষাত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে। লগতে সংস্কৃতত ডক্টৰ দীপক কুমাৰ শৰ্মাই ভাস্কৰ চৰিতম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে আৰু বড়ো ভাষাত অৰণ ৰাজা বসুমতাৰীলৈ চৰণী থাকাই শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। এই গোটেইকেইটা পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়। Which renowned poet known for the famous poem গোলাপী জামুৰ লগ্ন was also honored with জ্ঞানপীঠ Award? বিখ্যাত কবিতা গোলাপী জামুৰ লগ্নৰ বাবে পৰিচিত কোনজন প্ৰখ্যাত কবিক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নীলমণি ফুকন জুনিয়ৰ। তেওঁ 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু তেখেতে হ'ল জ্ঞানপীঠ বঁটা বিজয়ী তৃতীয়গৰাকী অসমীয়া ব্যক্তি। লগতে মনত ৰাখিব লাগিব যে নীলমণি ফুকনদেৱক কবিতা নামৰ কাব্য সংকলনৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। চ' কবিতা নামৰ কাব্য সংকলনখন কোনে ৰচনা কৰিছিল বুলি এক্সামত আহিব পাৰে, তাৰ এনচাৰটো হ'ব নীলমণি ফুকন। Who awarded the 2024 ভৱেন বৰুৱা Award
2024 চনৰ ভৱেন বৰুৱা এৱাৰ্ড কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰীনা বৰা। Who was conferred the prestigious Dr. Bhupen Hazarika Cultural Award for 2024-25? কাক 2024-25 বৰ্ষৰ বাবে সন্মানীয় ডক্টৰ ভূপেন হাজৰিকাৰ সাংস্কৃতিক বঁটা প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি স্নেহলতা দাস। তাৰ পাছত ধ্ৰুৱজ্যোতি বৰা owned the সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ অফ দ্য ফলোইং নভেলছ? তলৰ কোনখন উপন্যাসৰ বাবে ধ্ৰুৱজ্যোতি বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কথা ৰত্নাকৰ। কথা ৰত্নাকৰ উপন্যাসৰ বাবে তেখেতক 2009 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। লগতে মনত ৰাখিব লাগিব যে ইনাৰ লেণ্ডস্কেপছ গ্ৰন্থখনৰ বাবে তেখেতক 2023 চনত অসম প্ৰকাশন পৰিষদ বঁটা প্ৰদান কৰা হৈছিল। তাৰ পাছত হুইচ এনভাইৰনমেণ্টেল এক্টিভিষ্ট ফ্ৰম আছাম ৰিচিভ দ্য স্বামী বিবেকানন্দ কৰ্ময়োগী এৱাৰ্ড ইন 2020? অসমৰ কোনজন পৰিৱেশ কৰ্মীয়ে 2020 চনত স্বামী বিবেকানন্দ কৰ্মযোগী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ যাদৱ পায়েং। Who has been selected for the ভীমবৰ দেউৰী এৱাৰ্ড ইন 2024? 2024 বৰ্ষত ভীমবৰ দেউৰী বঁটাৰ বাবে কোনে নিৰ্বাচিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জলেশ্বৰ ব্ৰহ্ম। Who among the following from Assam was awarded the prestigious শিল্পী এৱাৰ্ড 2025? অসমৰ পৰা কোনে 2025 বৰ্ষৰ সন্মানীয় শিল্পী বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বথ BNC। 2025 বৰ্ষত ডক্টৰ অনিমা চৌধুৰী আৰু মুকুল ৰাভাই এই বঁটা লাভ কৰিছিল। Who among the following from Assam was honored with the 2025 পদ্মভূষণ এৱাৰ্ড? অসমৰ পৰা 2025 বৰ্ষৰ পদ্মভূষণ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যতীন গোস্বামী। ৰিচেণ্টলি দেশৰ 139 গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ পদ্ম সন্মান প্ৰদান কৰা হৈছে। ইয়াৰে 7 গৰাকী ব্যক্তিয়ে পদ্মবিভূষণ, 19 গৰাকী ব্যক্তিয়ে পদ্মভূষণ আৰু 113 গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছে। অসমৰ বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী যতীন গোস্বামীক সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2025 বৰ্ষৰ পদ্মভূষণ বঁটাৰে সন্মানিত কৰা হৈছে। Who from Assam was selected for the President's Medal for Distinguished Service in 2025? 2025 বৰ্ষত বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদকৰ বাবে অসমৰ কোনে নিৰ্বাচিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইন্দ্ৰাণী বৰুৱা। শেহতীয়াকৈ অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক ইন্দ্ৰাণী বৰুৱাক ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক প্ৰদান কৰা হয়। Which district court in Assam recently achieved the milestone of zero pendency by the end of 2024? অসমৰ কোনখন জিলা আদালতে শেহতীয়াকৈ 2024 বৰ্ষৰ শেষলৈকে শূন্য পেণ্ডেঞ্চিৰ মাইলৰ খুঁটি অৰ্জন কৰিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চিৰাং ডিষ্ট্ৰিক্ট কোৰ্ট। অসমৰ চিৰাঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে 2024 বৰ্ষৰ 31 ডিচেম্বৰৰ ভিতৰত 830টা বিচাৰাধীন গোচৰৰ আটাইকেইটা ক্লিয়াৰ কৰি শূন্য পেণ্ডেঞ্চি লাভ কৰে। এই সফলতাৰ কাৰণ আছিল অধিবক্তা, আৰক্ষী আৰু আদালতৰ কৰ্মচাৰীৰ সহযোগিতা। Which Indian city recently became the first UNESCO City of Literature? শেহতীয়াকৈ ভাৰতৰ কোনখন চহৰে ইউনেস্কোৰ প্ৰথম সাহিত্য চহৰ হিচাপে পৰিগণিত হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কোজিকোড। সাংস্কৃতিক ঐতিহ্যৰ বাবে চহকী উত্তৰ কেৰেলাৰ কোজিকোডক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথমখন ইউনেস্কোৰ সাহিত্য চহৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। How many individuals were awarded the Padma Vibhushan in 2025? 2025 বৰ্ষত কিমানজন ব্যক্তিক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 7 গৰাকী। ৰিচেণ্টলি দেশৰ 7 গৰাকী ব্যক্তিলৈ 2025 বৰ্ষৰ
পদ্ম বিভূষণ বঁটা আগবঢ়োৱা হৈছে। Who from Assam received the Padma Shri Award in 2025 for their contribution to literature and education? সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2025 বৰ্ষত অসমৰ কোনে পদ্মশ্ৰী বঁটা লাভ কৰিছিল? শিক্ষা আৰু সাহিত্যৰ ক্ষেত্ৰত দুজন ব্যক্তিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল। সেই দুজন ব্যক্তি হ'ল অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়। তো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 and 2। 2025 বৰ্ষত দেশৰ 113 জন ব্যক্তিলৈ পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় আৰু ইয়াৰে অসমৰ 4 গৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰে। শিক্ষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ডক্টৰ অনিল কুমাৰ বড়ো আৰু গীতা উপাধ্যায়ক এই বঁটা প্ৰদান কৰা হয়। আৰু ডিমাচা জনগোষ্ঠীৰ লোকসংগীতৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে জৈনাচৰণ বাথাৰীলৈ আৰু অংকীয়া নাটৰ লগতে মুখাশিল্প হিচাপে পৰিচিত ৰেৱকান্ত মহন্তলৈ 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয়। যদি কয় অসমৰ কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিল, তেন্তে এনচাৰ হ'ব 4 জন। আৰু কিমানজন ব্যক্তিয়ে 2025 বৰ্ষৰ পদ্ম সন্মান লাভ কৰিছিলে, তেতিয়া হ'ব 5 জন, মানে পদ্মভূষণ বঁটা লাভ কৰিছিলে যতীন গোস্বামী। যদি কয় পদ্ম সন্মান, তেতিয়া এনচাৰটো হ'ব 5 জন। যদি কয় পদ্মশ্ৰী, এনচাৰটো হ'ব 4 জন। যদি কয় পদ্মভূষণ, এনচাৰটো হ'ব 1 জন। Which actress won the 2024 নটসূৰ্য ফণী শৰ্মা এৱাৰ্ড? 2024 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰেৱ ফুকন। Who won the 2024 সাহিত্য একাডেমী এৱাৰ্ড in the English language for the novel Spirit Nights? Spirit Nights উপন্যাসখনৰ বাবে ইংৰাজী ভাষাত 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ষ্টাৰিন কিৰে। নাগালেণ্ডৰ লেখিকা ষ্টাৰিন কিৰে স্পিৰিট নাইটছ উপন্যাসৰ বাবে 2024 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেখেতে ৰচনা কৰা এখন জনপ্ৰিয় কবিতা হ'ল Son of the Thundercloud. Which Indian city was recently recognized as a World Craft City by the World Craft Council? শেহতীয়াকৈ বিশ্ব শিল্প পৰিষদে কোনখন ভাৰতীয় চহৰক বিশ্ব শিল্প নগৰ হিচাপে স্বীকৃতি দিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শ্ৰীনগৰ। শ্ৰীনগৰ হৈছে ৱৰ্ল্ড ক্ৰাফ্ট কাউন্সিলৰ দ্বাৰা ৱৰ্ল্ড ক্ৰাফ্ট চিটি হিচাপে স্বীকৃতি পোৱা ভাৰতৰ 4ৰ্থখন চহৰ। ভাৰতৰ প্ৰথম স্বীকৃতিপ্ৰাপ্ত বিশ্ব ক্ৰাফ্ট চহৰ হ'ল জয়পুৰ। আৰু বিশ্ব ক্ৰাফ্ট চিটিৰ মৰ্যাদা লাভ কৰা ভাৰতৰ 4খন চহৰ হ'ল জয়পুৰ, মাল্লাপুৰম, মহীশূৰ আৰু শ্ৰীনগৰ। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী। Who from Assam was awarded the প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024? 2024 বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ অসমৰ কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি সৈয়দ মজুমদাৰ। Who is farmer from Assam renowned for earning ₹1 crore annually through dragon fruit farming was honored with the prestigious National Farmer Award at the Millionaire Farmer of India 2024 event? ড্ৰেগন ফ্ৰুইট খেতিৰ জৰিয়তে বছৰি 1 কোটি টকা উপাৰ্জন কৰি অসমৰ কোনজন কৃষকক মিলিয়নাৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড 2024 অনুষ্ঠানত সন্মানীয় ৰাষ্ট্ৰীয় কৃষক বঁটাৰে সন্মানিত কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আকবৰ আলী আহমেদ। অসমৰ 3 গৰাকী আদৰ্শ খেতিয়কক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষক বঁটা প্ৰদান কৰা হৈছে। 2024 বৰ্ষৰ মিলিয়নাৰ ফাৰ্মাৰ অফ ইণ্ডিয়া এৱাৰ্ড লাভ কৰা অসমৰ 3 গৰাকী ব্যক্তি হ'ল গোৱালপাৰা জিলাৰ ধুতনৈৰ হৰকান্ত বসুমতাৰী, ধেমাজি জিলাৰ দেৱজিৎ চাংমাই আৰু চিৰাং জিলাৰ আকবৰ আলীয়ে। Who was honored with Assam's highest civilian award, Assam Bhaibhav 2023? অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ 2023 কাক সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰঞ্জন গগৈ। লগতে মনত ৰাখিব লাগিব যে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা হ'ল অসম বৈভৱ। প্ৰথম অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল ৰতন টাটাক 2021 চনত আৰু ছেকেণ্ড অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল তপন শইকীয়াক 2022 চনত।
আৰু থাৰ্ড আৰু লেটেষ্ট 2023 চনত অসম শৈশৱ বঁটা প্ৰদান কৰা হৈছিল ৰঞ্জন গগৈক। ৰঞ্জন গগৈ ভাৰতৰ 46তম মুখ্য ন্যায়াধীশ আছিল, 46 চিফ জাষ্টিচ অফ ইণ্ডিয়া। তেখেতৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে। লগতে তেখেতে ৰচনা কৰা জাষ্টিচ ফৰ দ্য জাজ নামৰ গ্ৰন্থখন এক্সামৰ কাৰণে বহুত দৰকাৰী। এক্সামত আহে যে জাষ্টিচ ফৰ দ্য জাজ এন অট'বায়োগ্ৰাফি কোনে ৰচনা কৰিছিল? এনচাৰটো হ'ব ৰঞ্জন গগৈ। Who was awarded the বীৰ ৰাঘৱ মৰাণ এৱাৰ্ড 2024? 2024 বৰ্ষৰ বীৰ ৰাঘৱ মৰাণ বঁটা কাক প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ জীৱেশ্বৰ মোহন। Who won the জ্ঞানপীঠ এৱাৰ্ড 2024? 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বিনোদ কুমাৰ শুক্লা। বিনোদ কুমাৰ শুক্লা হৈছে ছত্তীশগড়ৰ পৰা জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি। Who received the মামণি ৰয়ছম গোস্বামী এৱাৰ্ড 2024? মামণি ৰয়ছম গোস্বামী বঁটা 2024 কোনে লাভ কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৰবী ডেকা হাজৰিকা। In which field did Sri Dipen Borua receive the Assam Saurav Award 2024? শ্ৰী দীপেন বৰুৱাক 2024 বৰ্ষৰ অসম সৌৰভ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আৰ্ট এণ্ড কালচাৰ, কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰত। দ্য গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা এৱাৰ্ড 2024 was presented to which singer? গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা 2024 কোনজন ছিংগাৰক প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ শাশ্বতী ভট্টাচাৰ্য।